নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞে আপোনালোক সকলোকে স্বাগতম জনাইছো। কাইলৈ ৮ ছেপ্টেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন আৰু এবাৰ জন্ম শতবৰ্ষত ভূপেন হাজৰিকা আমাৰ সকলোৰে মৰমৰ আমাৰ ভূপেন দা। 1926 চনৰ ৮ ছেপ্টেম্বৰ এই বিশেষ দিনটোত সদিয়াত জন্মলাভ কৰিছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা আৰু পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকা হৈ পৰিছিল বিশ্ববন্দিত এগৰাকী শিল্পী। লুইতৰ পাৰৰ সন্তান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কেতিয়াবা গংগা নদীৰ পাৰত, কেতিয়াবা ভলগা নদীৰ পাৰত, কেতিয়াবা মিছিছিপি, কেতিয়াবা আন বিশেষ নদীৰ পাৰত গীত গাই অসম আৰু অসমীয়াৰ স্বাভিমানৰ বিজয় যাত্ৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে। অসম আৰু অসমীয়াৰ যেন প্ৰতীক এই মুহূৰ্তত ভূপেন হাজৰিকা। ভূপেন হাজৰিকা লুইতৰ পাৰৰ সন্তান হ'লেও বিশ্বৰ যি স্থানলৈকে তেওঁ নাযাওক কিয় সেই স্থানতেই তেওঁ চিনাকি দি ভাল পাইছিল লুইৰ পাৰৰ সন্তান হিচাপে, লুইৰ পৰীয়া যুৱক হিচাপে। আৰু সেইগৰাকী ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত অসমকে নহয় সমগ্ৰ দেশতেই এতিয়া সৃষ্টি হৈছে এক উখল মাখল পৰিৱেশ। সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা একেধাৰে আছিল গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, ছবি নিৰ্মাতা, প্ৰগতিশীল লেখক আৰু সাংবাদিক, ৰাজনীতিবিদ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই 1992 চনত লাভ কৰিছিল দাদা চাহেব ফাল্কে সন্মান, 2001 চনত পদ্মভূষণ, 1987 চনত সংগীত নাটক একাডেমী বঁটা, 2009 চনত অসম ৰত্ন আৰু 2019 চনত তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। আজি এই প্ৰাইমেট নাইটৰ বিশেষ সম্প্ৰচাৰৰ মাজেৰে আমি শ্ৰদ্ধা জনাম আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক, আমাৰ ভূপেন দাক। ভূপেন দাৰ আমি বিভিন্ন মুহূৰ্তৰ কিছু বিশেষ ভিজুৱেল আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ মাজলৈ লৈ যাম। যি দৃশ্য দেখিলে আপুনিও এই মুহূৰ্তত নষ্টালজিক হৈ পৰিব, আপুনিও উভতি যাব সেই সোণালী সুদিনলৈ। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ। বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই এদিন প্ৰশ্ন কৰিছিল বৰলুইতক। লুইতৰ পাৰৰ মানুহখিনিৰ হাহাকাৰ শুনিও কিয় বুঢ়ালুইত নিস্তব্ধ হৈ আছে, কিয় বুঢ়ালুইত নীৰৱে বৈ আছে, তাক লৈ ভূপেন দাৰ প্ৰচণ্ড খং উঠিছিল। আৰু আজি ভূপেন দাৰ অৱৰ্তমানত যেন বৰলুইতৰ খং উঠিছে অসমখনৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি। ভূপেন দাই কৈ থৈ যোৱা গীতৰ গুহাৰ্থ বুজা হ'লে হয়তো আজি অসম আৰু অসমীয়াৰ এই অৱস্থা নহ'লহেঁতেন। অসমীয়াই নিজৰ ঘৰতে কেতিয়াও পৰ বুলি ভাবিব লগা দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন। আহক ভূপেন দাৰ জন্ম শতবৰ্ষৰ আজিৰ এই বিশেষ দিনটোত আমি সকলোৱে সংকল্প লওঁ আমাৰ চহকী সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ, আমাৰ ঐতিহ্যক জীয়াই ৰখাৰ, আমাৰ সামাজিক পৰিকাঠামো জীয়াই ৰখাৰ। তেতিয়াহে হ'ব ভূপেন দাৰ প্ৰতি আমাৰ প্ৰকৃত সন্মান, প্ৰকৃত শ্ৰদ্ধা আজিৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক প্ৰেক্ষাপটত। Mama
বহাগ ব্ৰহ্মপুত্ৰ আৰু ভূপেন দা এটা যেন মালাৰে গঠা এই বিশেষ সম্বন্ধ আৰু সেইবাবেই বহাগ আহিলেই প্ৰত্যেকৰ মনলৈ আহে সুধাকণ্ঠৰ কথা সুধাকণ্ঠই বিহুতলী ৰজন জনোৱা সেই গীতবোৰৰ প্ৰসংগ বহাগক লৈ ভূপেন দাৰ বহুকেইটা গীত আছে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই সা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কলমত পাণ পোৱা সেই গীতটি আজিও প্ৰতিধ্বনিত হয় বিভিন্ন বিহু মঞ্চত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আহক চাওঁ সুধাকণ্ঠৰ কণ্ঠেৰে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইশা গণজীৱনৰ ইশা বিভিন্ন সময়ত বিভিন্ন মাধ্যমত ভূপেন দাই নিজৰ জীৱনৰ কথা কৈ গৈছে কেতিয়াবা ব্যক্তিগত কেতিয়াবা বৃত্তিগত কথাশিল্পী ৰত্ন উজাই এটা বিশেষ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল দূৰদৰ্শনৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আহক এবাৰ আমি আপোনালোকক দেখাব খুজিছোঁ সেই বিশেষ সাক্ষাৎকাৰটোৰ কিছু বিশেষ অংশ দূৰদৰ্শনৰ সৌজন্যত এইটো গান লেখা পিছত এই পুলকহঁতে জানে পুলক গগৈ ৰমেনহঁতে জানে বলিন্দা অৰ্থাৎ ফণী শৰ্মাদেউ হঠাৎ ৰাতিপুৱা 9টা বজাত আহি কৈছেহি বোলে আহিলোঁ মই ক'ৰ পৰা আহিলে বোলে আউটডোৰ শ্বুটিং কৰি আহিলোঁ চাৰিআলি বিশ্বনাথ চাৰিআলিত এই এটা গান লিখিব লাগে এতিয়া 9টা বাজিছে বোলে আজি 3টা বজাত ৰেকৰ্ডিং কৰিম তুমি আজি লিখিব লাগিব সুৰ দিব লাগিব আৰু তুমিয়ে গাবা গতিকে মোক 3টা বজালৈকে লাগে আৰু মই পাহৰি গ'লোঁ আগতে ঠিক আছিল কথাটো যে মই ৰাতিয়ে লিখি থৈ দিম সব পাহৰিলোঁ এই যে নোটছত লিখি লৈছিলোঁ যে দৃশ্যটো কি ক'ত কি হ'ব হিৰোইন ক'ত থাকিব হিৰো ক'ত থাকিব তো এতিয়া খন গৈ আছে টক 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 মই বোলো মই মিছাকৈ ক'লোঁ ফাঁকি দিলোঁ যে আপুনি চাহ খাওক এয়া অমলেট দিছোঁ আপুনি হেৰি কৰক মই লিখি পেলাইছোঁ কালি ৰাতিয়ে গানটো লিখি পেলাইছোঁ এতিয়া মই খালি অলপমান চাই দিম মই গাটো ধুই লওঁ তাৰপিছত আৰু মই অলপমান টাইম লৈ পেলাই ভাবিলোঁ যা লিখিব লাগিল কি লিখিম বুলি তাৰপিছত লিখিব লাগিল বুলি পেনটো লৈ দিছোঁ কি বা লিখিব লাগিব এতিয়াতো কোৱা নাই মোক কি দৃশ্য কথা নাই তেতিয়া ক'লে যে মই একো লোৱা নাই এই গোটেই সোপা আমুক বদমাইছ আমুক প্ৰডাকশ্যন মেনেজাৰে মোক দিগদাৰি কৰিলে তামুকে হেৰি কৰিলে এই গতিকে শ্বুটিং নহ'লে মই এই গানটোৰ শ্বুটিং যিখিনি ভাবিছিলোঁ ভিজুৱেলাইজেশ্যন যিটো ভাবিছিলোঁ সেইটো নোৱাৰিলোঁ কৰিব গৈ মই গুচি আহিব লগা হ'ল মই কিছুমান কহুৱা বন যে আছে জামুগুৰি হাতৰ যে ওচৰত কহুৱা যে ৰাস্তাত যিমান কহুৱা আছে আৰু কহুৱানী আছে এই চবৰে শ্বট লৈ আহিছে দীঘল দীঘল শ্বট খালি কহুৱা বন তচতো কিছু নাই বিজয় শংকৰো নাই হিৰো নাই হিৰোইন নাই মই এতিয়া গান লিখিব লাগিব কিবা এটা লৈহে মইতো খালি কহুৱা বনৰ গান লিখিব নোৱাৰোঁ আৰু কহুৱা বনটো মই লিখিব লাগিবই কহুৱা বনটো দিবই লাগিব অকল এইখিনিকে যদি দেখুৱাই থাকে গানটোত যেতিয়া মই বাৰু হিৰোৰ মাতটো হ'লোৱেই বাৰু হ'লেও সেই তেতিয়াই কহুৱা বন সেই তেতিয়াই লেখা লৰালৰিকৈ লিখিলোঁ লিখি পিছত আকৌ টেকনিচিয়ান ষ্টুডিঅ'লৈ গ'লোঁ গৈ পেলাই 3টা বজালৈকে ৰিহাৰ্চেল কৰি গাই তাৰপিছত ৰক্ষা পাইছোঁ পিছত ক'ল যে মই কালি ৰাতি লেখা নাছিলোঁ দাদা তেওঁ ভীষণ মানে খঙাল মানুহ আছিল আৰু মোকো গালি পাৰিছিল সাংঘাতিকভাৱে গালি পাৰিছিল তই একো নহ'ব বুলি কৈছিল সেই বিষ্ণুৰাভা ফণী শৰ্মাৰ ওচৰলৈ যাম ভূপেন গতিকে কহুৱা বন মোৰ কহুৱা বনৰ ষ্টক শ্বট কেইটামান আছিলে ষ্টক শ্বটৰ সেইখিনি চাই মই এই মহা ফিলচফি দেখুৱাইছোঁ কাৰণ তচদ্দুক ইউছুফে পগলা হৈ গৈছে তেতিয়া তেওঁ পগলা হৈ পেলাই ফেৰীত আহিছে নিমাতী ফালে আমাৰ নগাঁৱৰ ফালে আহিছে আহোঁতে তেওঁ তাত থাকিব
এইবিলাক মুখেৰে কৈছে তেওঁ মোক ছবিৰে দেখুওৱা নাই মই মেজাৰমেণ্ট কৰি পেলাই মিউজিক দিয়া নাই মই বোলো যেনে মই লেখোঁ যি লেখোঁ আপুনি দিব আৰু তাৰ পিছত শ্বুটিং হ'ব খন্তে সময় বাণিজ্যিক বিৰতিৰ পাছত আমি আপোনালোকক পুনৰ লৈ আহিম আমাৰ এই বিশেষ উপপ্ৰচাৰৰ মাজলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল প্ৰাগ নিউজ প্ৰাইম এট নাইট খন্তে সময় বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম এই বিশেষ সম্প্ৰচাৰলৈ আৰু আমি আপোনালোকক পুনৰ লৈ যাব খুজিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হাঁহি কান্দোনৰ বিশেষ ভিডিঅ'সমূহৰ মাজলৈ এটা দৃশ্য আপুনি কল্পনা কৰকচোন আমাৰ সকলোৰে চিনাকি মৰমৰ অভিনেতা বিজু ফুকনে যেতিয়া সাক্ষাৎকাৰ ল'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হয় আজি আমি আপোনালোকক দেখাব খুজিছোঁ তেনে এটা বিশেষ ভিডিঅ' বিজু ফুকন being one of the senior most stars of Assamese cinema. Very lucky. What is the secret of your success? Well, I don't know myself, but definitely it's him. His blessings and the people of Assam. And your hard work? Yeah, definitely my hard work. The present moment, for last few years, we are really very proud of our young talented directors. ঘটনাটো এতে ঘটছিল Men like Janu Barua, ঘৰবাৰী গিলা এথেনক লাগি আছে then Khantona Bordoloy, Bhavan Saikia, then Biddut Chakravarti. The way they are making films is really, well, it's something very different because as you know, Bhupendra, we always make a film with lot of limitations. We have got lot of limitations. Right. And out of which they are making a film and creating an impact Right. in the national scene. This is really very And welcome international sign. scene also. International also, right. ডক্টৰ ভূপেন হাজৰিকাই নিৰ্বাচনটো অৱতীৰ্ণ হৈছিল তেওঁ আছিল নাওবৈচা সমষ্টিৰ এগৰাকী সন্মানীয় বিধায়ক আৰু পৰৱৰ্তী পৰ্যায়ত বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল গুৱাহাটী লোকসভা সমষ্টিত আহক চাওঁ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কেতবোৰ গুৰুত্বপূৰ্ণ মুহূৰ্ত ভূপেন হাজৰিকাৰ প্ৰচাৰ অভিযানৰ সময়ছোৱাত লগতে ভূপেনদাৰ ভাষণৰ কিছু সম্পাদিত অংশ আৰু মই নাজানিছিলোঁ যে আপোনালোকে মোক ইমান ভাল পায় মই সদায় মোৰ বয়স বহুত হলি এতিয়া গোটেই জীৱনটো চাৰিওফালে ঘূৰি অসমৰ কথাকে কৈ আহিছোঁ গতিকে আজি মই কোনোবা এজনক পালোঁ তেওঁ কৈছে যে বোপা তোমাৰ গান যেতিয়া এই গ্ৰামোফোনত হেণ্ডেল লগোৱা গ্ৰামোফোনত যে সৰুতে গাইছিলা উলাহে ৰে নাচি বাগি হলি বিয়া কুৰি বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিম নিঃশব্দে নীৰৱে বুঢ়া লুইত তুমি বুঢ়া লুইত বোৱাটিয়া নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱাটিয়া বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে বুঢ়া লুইত তুমি বুঢ়া লুইত বোৱাটিয়া উন্মত্ত ধৰাৰ কুৰুক্ষেত্ৰৰে উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে সৰসজ্জাকে আলিংগন কৰা ভীষ্মৰূপী তাৰপিছত কি আছিল অজস্ৰ বীৰক জগাই নোতোলা কিয় প্ৰাগজ্যোতি দৰ্শকসকলক এইবাৰ আমি দেখুৱাব খুজিছোঁ ভাস্কৰ জ্যোতি মহন্ত অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তেখেতে লোৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি বিশেষ সাক্ষাৎকাৰৰ কিছু বিশেষ অংশ আপোনাৰ সান্নিধ্য জ্যোতিপ্ৰসাদৰ লগত সান্নিধ্যৰ অভিজ্ঞতাৰ বিষয়ে তেখেতৰ মহত্বৰ বিষয়ে আৰু তেখেতৰ আজিৰ দিনৰ প্ৰাসংগিকতাৰ বিষয়ে অনুগ্ৰহ কৰি দুআষাৰমান কওকচোন মোৰ সান্নিধ্য তেখেতৰ লগত হৈছে 1936 চনত 36 চনৰ পৰা 40 চনলৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ ফিল্ম গ্ৰামোফোন ৰেকৰ্ড এইবিলাকত যিমান গান আপোনালোকে গাইছোঁ
তেখেতে যেনেকৈ শিকাইছে তেনেকৈ গাইছোঁ তেখেতক সহযোগিতা কৰিছিলে বিষ্ণু বাইদেৱে বহুত সময়ত এনেকুৱা দেখিছোঁ যে গানটো লিখি পেলালে যদিও বাইদেউক লিখি পেলোৱাৰ পিছত এটা সুৰৰ স্কেলিটন দি দিলে দি পেলাই তেজ মহতই দে বুলি পেলাই মোৰ ফালে আগুৱাই দি পেলাই কৈছে গোৱাচোন এতিয়া গোৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক কয় যে তুমি বাকীখিনি মিউজিকখিনি তুমি ঠিক কৰি দিয়া এনেকৈ অসম সাহিত্য সভাৰ 1936 অধিৱেশনখনত ৰঘুনাথ চৌধুৰী আহিছিলে তাত প্ৰথমেই মানে পৰি যাওঁ ভূপেন হাজৰিকাই চব মানে মই অকণমান ল'ৰা কিন্তু সুৰৰে দেউলৰে ৰূপৰে শিকলি সুৰৰে দেউলৰে সেই ঘেৰি মুকুটটো আমাৰ দ্বাৰাই কটাইছে কোনোবা এটা ৰূপৰ কৰিছে কোনোবা এটা সোণৰ কৰিছে সোণালী ৰঙৰ কৰিছে এইবিলাক কৰি পেলাই একেবাৰে সোমাই গ'লোঁ আৰু তাত মিউজিক ফেক্টৰী এটাতে মই মোৰ প্ৰাৰম্ভণ মানে সেই মিউজিক ফেক্টৰীটোৰ ল'ৰা ছোৱালীবিলাকৰ হিৰো ময়ে অভিনয়টো মই হেৰিটো মই গতিকে খুব মৰম কৰি দেউতা আৰু মাৰ পৰা এদিন আহি পেলাই ক'লেহি যে কাৰেঙৰ মোৰ জয়মতীৰ গীতকেইটা বেয়া হ'ল শব্দ বেয়া হ'ল শব্দ নিয়ন্ত্ৰণ বেয়া হ'ল গতিকে মই আকৌ তাক পুনৰ ৰেকৰ্ড কৰিব খুজিছোঁ বাণীবদ্ধ কৰিব খুজিছোঁ গতিকে জয়মতীখনো কৰিম ফিল্মত অলপ কষ্ট পালোঁ বহুতে মোক বেয়া বুলিছে গতিকে মই অন্ততঃ গানখিনি ইমৰ্টেল কৰিবৰ কাৰণে মই আকৌ গ্ৰামোফোন কোম্পানীৰ সহায় লৈছোঁ লৈ পেলাই তাত গ্ৰামোফোন পালা কৰিম 13 বছৰ বয়সত মই অগ্নিযুগৰ ফিৰিঙতি মই লিখিলোঁ তেওঁ প্ৰথমেই ক'লে যে তইতো ভাল কৰিছ অগ্নিযুগৰ সুৰ কি দিছে বোলে হেৰি অগ্নিযুগৰ ফিৰিঙতি মই তাতো আকৌ আই নামৰ সুৰ এটা মইহে কাৰণ অনুপ্ৰাণিত হৈছোঁ অগ্নিযুগৰ ফিৰিঙতি মই ৰাম ৰাম তুলসীৰে তল এইটো কিন্তু আমি ইনফ্লুৱেঞ্চ হৈছোঁ জ্যোতি ককাইদেউৰ হেৰিৰ পৰা তেওঁ বহুমুখী প্ৰতিভাৰ মানুহ আছিলে তেওঁ অৰ্ডিনেৰী ফিল্ম মেকাৰ নাছিলে তেওঁ অৰ্ডিনেৰী গায়ক নাছিলে তেওঁ অৰ্ডিনেৰী গীতিকাৰ নাছিলে হি ৱাজ এ টোটেল পাৰ্চনেলিটি যি তেতিয়াই আমাক ক্লাছ 9-10তে কয় ত্ৰিভুজ এটা আঁকি পেলাই দেখুৱাই ত্ৰিভুজ এটা আঁকে দিছ এ ট্ৰাইংগল এই বেছটো যিমানে ডাঙৰ হ'ব পিপলছ কালচাৰ যিমান পিপলক তুমি হেৰি কৰিব পাৰিবা ত্ৰিভুজটো সিমানে ওখ হ'ব যিমানে বেছ পিপলৰ ওচৰত ৰাখিব পাৰিবা সুৰ যদি তুমি দিব খোজা তে পিপলৰ মাটিৰ গুণ থকা সুৰৰ ওপৰত ভেটি কৰি তুমি তাৰপিছত তুমি পৃথিৱীখন লগোৱা কিন্তু চিন্থেচাইজ হ'ব লাগিব চিন্থেচিছ হ'ব লাগিব সুধাকণ্ঠ লুইতৰ পাৰৰ সন্তান হ'লেও নিজৰ গীতেৰে তেওঁ এগৰাকী বিশ্ববন্দিত শিল্পীলৈ ৰূপান্তৰিত হৈছিল আৰু বিদেশত যেতিয়া ভূপেন দাই গীত গাইছিল তেওঁ পাহৰি যোৱা নাছিল নিজৰ সংস্কৃতিক নিজৰ পৰম্পৰা আৰু নিজৰ ঐতিহ্যক এবাৰ ভূপেন দা গীত গাবলৈ গৈছিল আমেৰিকাত আৰু আমেৰিকালৈ গীত গাবলৈ যোৱা সময়ছোৱাত গীত গাই থকা সময়ছোৱাত সুধাকণ্ঠই গীত পৰিৱেশন কৰিছিল নাগামিজ ভাষাত আহক চাওঁ নাগামিজ ভাষাত ভূপেন দাৰ এটি বহু কালজয়ী সৃষ্টি মই মানুহে মানুহৰ বাবেতো বোলো নাগামিজ ভাষাত কৰি পেলাই গাব লাগিব আজি গতিকে গোটেইখন নাগালেণ্ডে গালে এই বুলি আৰু কাৰ্ফিউ উঠি গ'ল কাৰ্ফিউ উঠিলে সঁচাকৈ কাৰ্ফিউ উঠিলে তাৰপিছত মানুহে আমাৰ অসমীয়া নাগামিজত 75% অসমীয়া শব্দ থাকে তাৰপিছত বঙালী শব্দ থাকে তাৰপিছত উৰ্দু থাকে পাৰ্চিয়ানো থাকে মানুহে মানুহৰ বাবে যদিহে অলপ ভি নাভাবে অকমান মদক মৰম লাগা ভাবিব কোনেনো কবি ও সাথী মানুহে মানুহৰ বাবে মানুহে মানুহকে কিনিব খোজে মানুহে মানুহকে বেচিব খোজে মানুহে মানুহকে কিনিব খোজে মানুহে মানুহকে বেচিব খোজে পাইলাৱালা কিছা ফিৰ ভাবিলে পুৰণি ইতিহাস দোহাৰিলে পাইলাৱালা কিছা ফিৰ ভাবিলে ভুল জানো না হ'ব কবি ও সাথী মানুহে মানুহৰ বাবে
এবার দুর্বল মানুহে যদি জীবনের কোবাল নদী পার হয় তোমার খাহর তুমি হেরুয়া বানু কি তাকে কইছে কি দুবলা মানুষ যদি জীবনের ফাগলা নদী পার হয় তোরেই তাকতে তুমি হারাবনু কি মানুষ যদি হে না হব মানুষ শয়তান কে দিয়া ভি না হব মানুষ মানুষ যদি হে না হব মানুষ শয়তান কে দিয়া ভি না হব মানুষ আর শয়তান টু যদি মানুষ হয় শরম পাব কোনে নকবি অসাধি মানুহে মানুহৰ বাবে খন্ত সময় বাণিজ্যিক বিৰতিৰ পাছত আন কেইবাটাও গুৰুত্বপূৰ্ণ ভিডিঅ' কেইবাটাও গুৰুত্বপূৰ্ণ মুহূৰ্ত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান আমি দেখুৱাম ভূপেন হাজৰিকা সম্পৰ্কীয় চাই থাকিব প্ৰাইমেট লাইট খন্ত সময় বাণিজ্যিক বিৰতিৰ পাছত মই দেৱজিৎ ভূঞা পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ আৰু লৈ যাব খুজিছোঁ ভূপেন দাৰ গীতৰ মাজলৈ সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ দৰে এটা এখন গুৰু আৰু দায়িত্বশীল আসন লাভ কৰা ভূপেন হাজৰিকা হৈছে প্ৰথমগৰাকী অসমীয়া আৰু ভূপেন দাৰ এই গধুৰ দায়িত্ব বা গধুৰ চকীখনত বহাৰ পাছতেই কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছিল দেশৰ সাংস্কৃতিক প্ৰেক্ষাপটত আৰু ভূপেন দাৰ অতিকৈ মৰমৰ অসমখনো ইয়াৰ পৰা বাদ পৰি যোৱা নাছিল খুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই সত্ৰীয়া নৃত্যক দিলে বিশেষ মৰ্যাদা এই বিশেষ সময়ছোৱাত আহক এই সম্পৰ্কত খুদাকণ্ঠই কি ক'ব খোজে আপোনালোকক ক'বলৈ আহিছোঁ যে হে প্ৰভু এই কোনটো ভাল কোনটো বেয়া এইবিলাকতো আছেই সদায় থাকিবই কিন্তু এই সংস্কৃত পঢ়াওঁতে এখন কেৰিকুলাম লাগে নহয় MA পাছ কৰাই নে BA পাছ কৰাই 3 বছৰীয়া কোৰ্চ ৰাখে নেকি আজি এজন ইঞ্জিনিয়াৰ ল'ৰাই যদি সত্ৰীয়া শিকিব খোজে ইঞ্জিনিয়াৰ হৈছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ হোৱা নাই বাৰু তেওঁ নাচো শিকিব খুজিছে সেইবাবে সত্ৰত আছিলে কোনো ব্যৱস্থা নাই আমাৰ গতিকে পাৰফৰ্মিং আৰ্টছ আমি উলিয়াব নোৱাৰিলোঁ 50 বছৰে খুব ভাল যেনে সংযুক্ত পাণিগ্ৰাহী বুলি ছোৱালীজনীয়ে অডিচিটোক অকলেই পৃথিৱীলৈ হেৰিলৈ লৈ গ'ল গোটেই বিশ্ব বিজয় কৰি পেলালে তেনেকৈ আমাৰো ইয়াত কোনোবাই ক'বলৈ এইটো বৰপেটাৰহে সুৰ এইটো সুৰ নহয় সেইটো সুৰ নহয় মই বোলো কিয় ঘৰণা কৰে নহয় আলাউদ্দিন খাঁ যেতিয়া মৰি যায় তেতিয়া ৰবিশংকৰ জোঁৱায়েক হয় তেতিয়া মানে গোটেইবিলাক স্বীকৃতি পালেন নাই সেই কোনো যুক্তি নাথাকে তাত আপোনালোকক হাজিৰ কৰি কৈছোঁ আপোনালোকে খুব গঠনমূলকভাৱে অনুগ্ৰহ কৰি যদি থিৰাং কৰে যে এইখিনি এইটো হ'ল কোৰ্চ এই কোৰ্চৰ এইখিনি টেক্সট বুক হ'ব লাগিব এনেকৈ লিখাব লাগিব নতুনকৈ আকৌ বা এইটো কৰিলে আমি সংগীত নাটক একাডেমীৰ পৰা চাৰিওফালে ঘোষণা নকৰিও নানা ধৰণৰ ভাৱে কৰিব পাৰি এইটো ডাঙৰ কথা একো নহয় আৰু কোনো মানুহে মনোপলি কৰা নাই আৰু এইটো নহয়েই যদি আমি ভালকৈ নানাচোঁ যদি ভালকৈ আমি ডিগনিটি লৈ পেলাই হেৰি নকৰোঁ কিছুমান টেলিভিশ্যনত দেখোঁ মোৰ লাজো লাগে বাহিৰত দেখোঁ কিবা কিবি আজিকালি হয় অংকীয়া নাট বুলি পেলাই অতি বেয়া কাপোৰ পিন্ধাই কিবা কিবি হয় এইবিলাক মোৰ ভয় লাগে টেলিভিশ্যনটোত চাবলৈকে ভয় লাগে কেতিয়াবা গতিকে আপোনালোকে আজি অতি চিৰিয়াছলি খুব বৰ চিৰিয়াছলি যদি এইটো কৰে এই শতাব্দীতে আমি এই শতাব্দীৰ একেবাৰে প্ৰথম দিনাই 2001 চনৰ এই প্ৰথম দিনটোত আমি বোধহয় কৈ দিব পাৰিম পৃথিৱীক যে সত্ৰীয়া নাচ ভাৰতনাট্যমৰ 7 নম্বৰ ধাৰা ভূপেন দা কেৱল এগৰাকী কণ্ঠশিল্পীয়ে নাছিল গীতিকাৰেই নাছিল এগৰাকী সংগীত পৰিচালকে নাছিল ভূপেন দাৰ আছিল বিভিন্ন খাদ্য খোৱাৰ এটা বিশেষ অভ্যাস
যি স্থানলৈকে নাযাওক কিয় ভূপেন দাই খাদ্যৰ ৰস লৈ ভাল পাইছিল কেৱল সেয়াই নহয় যদি কোনোবা নিকট আত্মীয় ঘৰত ভূপেন দা গৈছিল বা ভূপেন দাৰ শুভাকাংক্ষী ঘৰত গৈছিল ভূপেন দা ড্ৰয়িং ৰুমত বহি থকা নাছিল ভূপেন দাই নিজেই ৰান্ধনি ঘৰলৈ গৈ খোৱাৰ প্ৰস্তুতি চলাইছিল খোৱাৰ জুতি লৈছিল আহক চাওঁ ভূপেন দাৰ তেনে এক বিশেষ ভিজুৱেল না মই ডাঙৰ এনেকুৱা পালে চাবা এইটো কোলা চলা আছে নেকি যদি এইটো কোলাটো চাব পাৰা তুমি এনেকৈ চুৰিবিলাকো ভাল তোমালোকৰ ইয়াত একো নাই এইডালত কোলা নাই গতিকে খালি এইটো কৰিবা আৰু এইখিনি গ'লটো হোৱাৰ পিছত এইটো তুমি ভাজিবও পাৰা ইয়াৰে জোলো কৰিব পাৰা খাবৰ সময়ত এনেই এৰি যাব টানি দিলেই হ'ল এইডাল বাঁহতেদি থলেই হ'ল চাইনিজবিলাকে প্ৰনাউন্সিয়েট কৰে সিহঁতক আগতে অৰ্ডাৰ দিব লাগে চাঙুৱা টাঙুৱা এইবিলাক সিহঁতে ৰাতিপুৱা গৈ ডাঙৰ হেৰি আনি পেলাই কিবা 300 মান টকা লয় প্ৰনাউন্সিয়েট একেবাৰে ঠিকি দিয়ে তেনেকৈ ঠিকি দি কিবা চাইনিজ হেৰিত ভৰাই পঠাই ৰাতিটো ৰাখি থয় কিবা চচত কৰি ৰাতিপুৱা ঠিকি দিয়ে জানা তন্দুৰী চাইনিজ তন্দুৰী প্ৰনাউন্সিয়েট বহুত দাম লয় সেই তাৰ সিহঁতৰ পৰা মানে মোৰ গীতৰ হাজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই সদায় অগ্ৰাধিকাৰ দি আহিছিল তেওঁৰ শুভাকাংক্ষীসকলক তেওঁৰ দৰ্শকসকলক তেওঁৰ শ্ৰোতা বন্ধুসকলক আৰু তাৰ প্ৰকাশ ঘটিছিল তেওঁৰ কণ্ঠত তাৰ প্ৰকাশ ঘটিছিল তেওঁৰ কলমত তাৰ প্ৰকাশ ঘটিছিল তেওঁৰ গীতৰ মাজেৰে আহক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই এই গীতটি পৰিৱেশন কৰিছিল এখন বিশেষ মঞ্চত এটা দিনত আৰু সেই বিশেষ মঞ্চ আছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু য'ত অনুষ্ঠিত হৈছিল সুৰ সন্ধানৰ বিশেষ মঞ্চ বিশেষ অনুষ্ঠান আৰু সেই অনুষ্ঠানত ভূপেন দাই হেন্দা পাণ ঢালি পৰিৱেশন কৰিছিল মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ আহক চাওঁ সেই বিশেষ গীতে প্ৰধান অলংকাৰ ব্যক্তি সমূহৰ হৈ দূৰৰ শৰাই যাচো এই গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ এই গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ভূপেন দাৰ অতিকৈ প্ৰিয় স্থান যাৰ বাবে কাজিৰঙাৰ কুঠৰীত ভূপেন দাই ক্ৰয় কৰিছিল এটা বাসগৃহ আহক চাওঁ ভূপেন দাই কি ক'ব খুজিছে কাজিৰঙাৰ কথা কাজিৰঙাৰ ঐতিহ্য এশিঙীয়া গড়ৰ কথা আহক চাওঁ সেই বিশেষ ভিডিঅ' Science cannot bring back an extinct species. And at the Kaziranga Wildlife Sanctuary, a group of brave men are doing all they can to save the Indian one-horned rhino from extinction. The purpose of this fire is to give the elephants and rhinos the kind of ground they like to graze on. And these are Dharanidhar Bodo's men, the heroic forest guards of Kaziranga National Park. We spotted the swamp deer, antelopes, the one-horned rhino, and wild buffaloes. Strange is the nature of human vanity that makes it want to kill a huge creature to obtain a single horn filled with matted hair.
ভূপেন দাই কেনেকৈ কৰিছিল গীতৰ আখৰা ভূপেন দাই ৰেকৰ্ডিঙৰ প্ৰাক মুহূৰ্তত বা বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিবলৈ যোৱাৰ আগত কেনেকৈ কৰিছিল সেই বিশেষ গীতটোৰ আখৰা আমি এবাৰ আপোনালোকক টেলিভিছনৰ পৰ্দাত দেখুৱাব খুজিছোঁ ভূপেন হাজৰিকাৰ গীতৰ আখৰাৰ এক বিশেষ মুহূৰ্ত য'ত আপোনালোকে দেখিবলৈ পাব ভূপেন দাৰ বোৱাৰী কণ্ঠশিল্পী মনীষা হাজৰিকাক আহক চাওঁ ভূপেন দাৰ গীতৰ আখৰাৰ কিছু মুহূৰ্ত Adori matar, adori matar. Puri dibin hangam ti nirmal duti kampana katar, kampana katar. Niyam diye niyam bangar niyam diye niyam kang ki baton kumalandar kiyaga kumalaga bulaba kiyaga nila kigarna Donador nodi Grandan খন্ত সময় বাণিজ্যিক বিৰতিৰ পাছত আন কেইবাটাও গুৰুত্বপূৰ্ণ ভিডিঅ' কেইবাটাও গুৰুত্বপূৰ্ণ মুহূৰ্ত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান আমি দেখুৱাম ভূপেন হাজৰিকা সম্পৰ্কীয় চাই থাকিব প্ৰাইমেট লাইট খন্ত সময় বাণিজ্যিক বিৰতিৰ পাছত মই দেৱজিৎ ভূঞা পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ আৰু লৈ যাব খুজিছোঁ ভূপেন দাৰ গীতৰ মাজলৈ নিয়ৰৰে ফুল নৱকান্ত বৰুৱাৰ কলমেৰে পাণ পোৱা এটা বিশেষ গীত আৰু বিশেষ গীতটি এদিন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই পৰিৱেশন কৰিছিল গীতিকাৰ কবি নৱকান্ত বৰুৱাৰ সন্মুখতেই আহক চাওঁ নৱকান্ত বৰুৱাৰ সন্মুখত ভূপেন দাই পৰিৱেশন কৰা সেই কালজয়ী সৃষ্টি নিয়ৰৰে ফুল
ভূপেন দা আছিল এগৰাকী বিশ্ববন্দিত শিল্পী গতিকে ভূপেন দা যি স্থানলৈকে নাযাওক কিয় সংবাদ মাধ্যমৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আহক চাওঁ এইবাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলৰ সৈতে হোৱা ভূপেন দাৰ সাক্ষাৎকাৰৰ কিছু বিশেষ অংশ वहाँ जैसे when he sings old man river you don't say nothing you just keep rolling along तो यहाँ आके इंडिया में आके आसाम के ब्रह्मपुत्र के किनारे देखा कि सब तहस नहस हो रहा है सब ठीक नहीं हो रहा है सब गड़बड़ है इसलिए लिखा विस्तीर्ण पाररे असंख्य जनरे हाहाकार শুনিও নিঃশব্দে নীরবে বুঢ়া লুইত তুমি বুঢ়া লুইত বোৱা কিয় বুঢ়া লোহিত that means বুঢ়া ব্ৰহ্মপুত্ৰ here a Mississippi man a cotton planter sings old man river you don't say nothing but you just keep rolling along जी तो हम भी कहें कि वो ब्रह्मपुत्र वो बूढ़ा लुइत we call him बूढ़ा लुइत you know he is the only man river in India you know जी बिल्कुल ब्रह्मपुत्र है সেই আপোনালোকে টেলিভিছনৰ পৰ্দাত দেখিবলৈ পাইলে ভূপেন দাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিছু বিশেষ অংশ আহক আন এটা টেলিভিছন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত ভূপেন দাই কি ক'ব খুজিছিল When did the melody of music or the first notes of music enter your life? Well, I was born in the northeast and in a village which almost, it has almost become like a place which was created first by God. Sadia is the name. So, amidst folk tunes and rhythms, it is an anthropological paradise, you know, Assam especially. Whole northeast was Assam then. So since then, I think that bug of music has troubled me. Why do you say troubled you? Trouble means it is a positive type of troubling. Creativity perhaps came on my on my 6th class. I wrote on independence as well as on the Vaishnavism of Shankar Deva there in Assam. So I took song as a type of instrument for little social change. Since then I have been troubled and I have been creating, of course. That trouble has given birth to quite a bit of lyrics, and I became a lyricist first. And then tune also came parallelly to me. I had only one thing lacking, that is knowledge of classical Indian music, because we didn't get any opportunity there. So while studying in Banaras Hindu University for BA and MA, there in 4 years I got acquainted, I became crazy about going to Bismillah Khan. I was very young. So the first grammar of Indian music, classical music, I acquired there in Banaras. And then when I went to America, other jazz troubled me. You collaborated with Paul Robeson? Yes, he was in 125th Street and I was in 114th Street. This was in New York? In New York. ভূপেন দাক এদিন সাংবাদিকৰ প্ৰশ্ন তৰুণ প্ৰজন্মৰ কাৰ গীত আপুনি ভাল পায় কাৰ গীত কেনেকৈ লয় ইয়াৰ উত্তৰ কিন্তু ভূপেন দাই পোনপটীয়াকৈ দিয়া নাছিল সাংবাদিকক আহক চাওঁ সাংবাদিকৰ প্ৰশ্ন আৰু ভূপেন দাৰ উত্তৰ তৰুণ প্ৰজন্মৰ কাক ভাল পায় ভূপেন দাই আপুনি কি কয় এতিয়া অসমৰ বৰ্তমানৰ সংগীত জগতখনৰ ওপৰত আপোনাৰ কি মন্তব্য আপুনি মন্তব্য দিবই লাগিব কাৰণ আপুনি গাইড কৰিব লাগিব আৰু 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 আপুনি নিজে যেতিয়া আপুনি গান লিখিবলৈ এৰিলে তাৰ পিছত বা গান গাবলৈ নতুন গান গাবলৈ এৰিলে তেতিয়া আপুনি এই নতুন প্ৰতিভাবিলাকৰ কি ধৰণৰ তাৰ আপুনি পাইছে কি ধৰণৰ নতুন কোন উঠি আহিছে বুলি ভাবে আপুনি কাৰ মাত ভাল কাৰ অন্য গুণ আছে মই তোমাক অনুৰোধ কৰোঁ এইটো প্ৰশ্ন নুসুধিবলৈ কাৰণ
গান গাই আছোঁ চববিলাকে গান গাই আছোঁ এতিয়া ABCD ডিজনেও যদি সোধে যে একে প্ৰশ্নকেইটা সুধিব যে আপুনি কি ভাবে মোৰ ভাবাত মই ইয়াত হুলস্থুল কৰাৰ কোনো হেৰি দেখা নাই তথাপিও এটা সম্ভাৱনা আপুনি দেখিছে কাৰোবাৰ মাজত আপুনি সেইটো লিখিব পাৰে নাই মইতো ইমিডিয়েটলি দেখিছোঁ যিখিনি দেখিছোঁ সেইখিনি ৰাইজেও দেখিছে কাৰণে দেখিছোঁ ইন টাৰ্মছ অফ কেছেট বিক্ৰী নেকি সেইটো হেৰি বুলি নাভাবোঁ মই it's not very necessary you see কেইটা বেচা গ'ল কোৱালিটেটিভলি গুণগত বৈশিষ্ট্য যদি থাকে তেতিয়াহ'লে সেইটো দেখিবা বহুদিন চলে বহুদিন বেচাটো বিক্ৰী হয় আজিৰ গীতি সাহিত্যক লৈ একেবাৰে অসন্তুষ্ট আছিল নেকি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সাংবাদিকৰ প্ৰশ্ন আছিল আজিৰ গীতিকাৰৰ গীত সম্পৰ্কত আৰু ভূপেন দাৰ কণ্ঠত স্পষ্টকৈ ধৰা পৰিছিল তেওঁৰ অসন্তুষ্টিৰ কথা তেওঁৰ খেদৰ কথা আহকচোন ভূপেন দাই কি ক'ব খুজিছে আজিৰ প্ৰজন্মৰ গীতিকাৰসকলৰ সম্পৰ্কত বা আজিৰ গীতি সাহিত্য সম্পৰ্কত ক'ৰবাত বৈশিষ্ট্য হেৰুৱাইছে নেকি ম্লান হৈছে নেকি গীতি সাহিত্যৰ মানদণ্ড জীৱনজোৰা চৰ্চা সাধনাৰ পিছত আপুনি আজি এই পৰ্যায় পাইছেহি দেৱজিৎহঁতৰ এই সাফল্য দেখি আপুনি কি বোধ কৰে অলপ হিংসা হয় কিয়নো এওঁলোকে যি যন্ত্ৰপাতি দেখিছে শৈশৱত আমি তাতকৈ বহুত পিছত পৰি থকা আচবাবত গান গাইছিলোঁ এটা মাইক্ৰফোন থাকে বতাহতে হালে জালে বতাহতে হালে জালে মোৰে পখিলি ঐ যেতিয়া ফাৰ্ষ্ট ৰেকৰ্ড কৰোঁ HMVত তেতিয়া মুখবিলাকে আনি এটা মাইক্ৰফোনতে কামুৰি ধৰি 32টা কীৰ্তন গায় সেই অৱস্থা আছিলে আৰু আজি পুংখানুপুংখৰূপে ভাগ কৰি কৰ্ণেন্দ্ৰিয়লৈ পঠাই দিয়ে আহক এবাৰ আমি আপোনালোকক দেখুৱাব খুজিছোঁ ভূপেন দাৰ কণ্ঠত আন এটা ভূপেন দাৰ কালজয়ী গীত এটা বিশেষ অনুষ্ঠানত কেনেকৈ গীতেৰে সৰবৃদ্ধ কৰিছিল ভূপেন দাই হাজাৰ হাজাৰ দৰ্শকক মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান মোৰ গান কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰকৃতিৰ ধ্যান গান বহু আস্থাহীনতাৰ বিপৰীতে ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পাছত আমি আপোনালোকক পুনৰ লৈ আহিম আমাৰ এই বিশেষ উপপ্ৰচাৰৰ মাজলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল প্ৰাগ নিউজ প্ৰাইম এট নাইট ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম এই বিশেষ সম্প্ৰচাৰলৈ আৰু আমি আপোনালোকক পুনৰ লৈ যাব খুজিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হাঁহি কান্দোনৰ বিশেষ ভিডিঅ'সমূহৰ মাজলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সুৰ সংগমৰ বিশেষ অনুষ্ঠানত ভূপেন দাই প্ৰাণ ঢালি গাইছিল তেওঁ কেইবাটাও কালজয়ী সৃষ্টি তৰুণ প্ৰজন্মৰ প্ৰতিনিধিসকলে ভূপেন দাৰ সন্মুখত সেন্দা গান গাই নিজকে চিনাকি দিবলৈ চেষ্টা কৰিছিল ভূপেন হাজৰিকাৰ সন্মুখত আৰু ভূপেন দাও সেন্দাখন স্বাভাৱিকতেই বৰ আৱেগিক হৈ পৰিছিল ভূপেন দাই গাই গৈছিল এটাৰ পাছত আনটো কালজয়ী গীত তৰুণ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে ভূপেন দাৰ কণ্ঠত সেন্দা পাণ পাইছিল দুৰ্দান্ত ৰূপত বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
অগ্রগামী করি নূতনা প্রিয় নৈতিকতার ব্যক্তি যদি ব্যক্তি যদি ব্যক্তি কেন্দ্রিক সমষ্টি যদি ব্যক্তি তরুণী তেনে কি সমাজ তুমি যদি ব্রহ্মারে পুত্র পিতৃত্ব তেনে নাম মাত্র নহলে আলিঙ্গন করা বিশ্বরূপী অজস্র বীর জগাই নূতনা প্রিয় আলিঙ্গন করা বিশ্বরূপী অজস্র বীর জগাই নূতনা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই প্ৰতিটো অনুষ্ঠান সামৰিছিল এটা বিশেষ গীতেৰে পল ৰবচনৰ উই আৰ ইন দ্য ছেম বোট বাৰ্ডাৰ ভূপেন হাজৰিকাৰ আমি একেখন নাওৰে যাত্ৰী আহক আমি অনুষ্ঠান শেষ কৰিব খুজিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত একেলগে প্ৰাণ পোৱা সেই কালজয়ী সৃষ্টি উই আৰ ইন দ্য ছেম বোট বাৰ্ডাৰ আমি একেখন নাওৰে যাত্ৰী গুৱাহাটীৰ এটা বিশেষ অনুষ্ঠানত এইদৰেই কেমেৰাত বন্দী হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু লোকগীতৰ সম্ভাগী প্ৰতিমা বৰুৱা পাণ্ডে আমি একেখন নাওৰে যাত্ৰী উই আৰ ইন দ্য ছেম বোট বাৰ্ডাৰ ৰজাৰ ছোৱালী হৈ মাহুতৰ ঘৰে ঘৰে গৈ গান শিকি গোৱালপাৰাৰ লোকসংগীতক বিশ্বত জনাজাত কৰি তুলিছে এতিয়া মই এওঁক মাতিছোঁ মোৰ লগত এই গীতটো গাব এইটো পল ৰবচনে লিখিছিল একতাৰ গান আৰু আমি একতা বিচাৰিছোঁ তেনেকুৱা ধৰণৰ একতা য'ত ইটোৱে সিটোক খোৱাখুই কামৰা কুমাৰি নকৰোঁ We're in the same boat, brother. You're gonna rock the other in the same boat, brother. When naore jatri, naore. Jodi সংঘাত হয় তেনে ধ্বংস হব করব আমার প্রগতির সমাতললৈ পরা হে মহাপ্রভু কি পুণ্য সাগর এই নাও পৃথিবী অবমানব জাতি ঈশ্বরে পরি দিলে নাবিকর দল সুখ কারু পোলা কারু নীলা কারু পিঙ্গল হে আজি তোমার আমার একই আকাশ
একে ধৰণী Brother, if you dip one hand, you gonna rock the other. You gonna rock the other in the same boat, brother. We're in the same boat, brother. We're in the same boat, brother. Oh Lord, look down, Lord, look down, Lord, look down on your holy place. Oh Lordy me, what a sea of space, what a space to love. Built him a boat with a mixed up crew. With the eyes of black and brown and blue. That's the reason he and I have Airborne water, airborne sky. We're in the same boat, brother. 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 Same boat, brother. Same boat, brother. Same boat, brother. We're in the same boat, brother. আমি এখন নামরে যাত্রী সেয়া আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হাঁহি কান্দোনৰ কেতবোৰ বিশেষ মুহূৰ্ত আহক আমি জন্মদিনৰ প্ৰাক্ষণত এগৰাকী বিশ্ববৰেণ্য শিল্পী অসম গৌৰৱ উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ ভূপেন্দ্ৰাৰ প্ৰতি পুনৰ প্ৰকাশ কৰোঁ আমাৰ অকৃত্ৰিম শ্ৰদ্ধা আমাৰ অকৃত্ৰিম সন্মান ভূপেন্দ্ৰাৰ গীতৰ বিষয়বস্তুৰ সম্পৰ্কে আজি সকলোৱে বুজাৰ সময় আহি পৰিছে আহক আমি সকলোৱে ভূপেন্দ্ৰাৰ গীতসমূহ অধ্যয়ন কৰোঁ আৰু ভূপেন্দ্ৰাৰ গীতসমূহ পুনৰবাৰ শুনি তেখেতৰ গীতৰ বিষয়বস্তু অনুধাৱনৰ চেষ্টা কৰোঁ আৰু তেতিয়াহে জীয়াই থাকিব অসম তেতিয়াহে জীয়াই থাকিব অসমীয়া জাতি মই দেৱজিৎ ভূঞাই বিদায় মাগিছোঁ পুনৰ লগ পাম আজিলৈ নমস্কাৰ